নহয় এই যে আমাৰ ভাগৱত মিচিং ভাগৱত সংঘৰ এইটো হৈছে মানে 100 বছৰ হৈছে ইয়াত এইটো আমাৰ ককা দেউতা সদানন্দ দেৱে মানে তেখেতে আৰু তেখেতৰ 4 গুৰুসকলে মিলি এই ধৰ্মটো প্ৰচাৰ চলাই আহিছে 1924 চনৰ পৰা লৈ আজি মানে 100 বছৰ হৈছে শতবাৰ্ষিকী মানে যিটো পাতিছে মানে ইয়াতে এটা মানে স্থায়ীভাৱে এটা মই আমাৰ ককা দেউতাৰ নামত এখন গেট তেখেতৰ নামত নিৰ্মাণ কৰি দিছোঁ আজি এখন মই ৰাইজক মানে আমাৰ কেন্দ্ৰীয় নামঘৰত মানে ভাগৱত সংঘৰ কেন্দ্ৰীয় নামঘৰত অৰ্পণ কৰি দিয়া হৈছে কিন্তু মই মানে আজি এইটোৱে নহয় বহুত বছৰৰ পৰা মই এনেকৈ কৰি আহিছোঁ মই আমাৰ সমাজৰ যিখিনি মানে ভাঙি চিঙি যোৱা কিছুমান নামঘৰ দেখি পালে মই সেইবোৰ মানে অকণমান নিৰ্মাণ কৰি দিয়া বা কিছুমান মানে পানী পৰা দেখিলে তাত মই টিংপাত দিয়া বা কিছুমান সীমাটোত মানে বৰ বেয়াকৈ অৱস্থাত আছে বুলি ক'লে মই কিছুমান মাটি বাৰী এই জেগাটো মানে বাউণ্ডেৰী নিৰ্মাণ কৰি দিয়া এনেকুৱা ধৰণৰ কিছুমান বা কিছুমান তোৰণ বনাই দিয়া সেইবোৰ মানে যি পাৰোঁ অলপমান সহায় সহযোগিতা আগবঢ়াওঁ যাতে যে আমাৰ সমাজৰ নামঘৰখিনিকো যে অকণমান দেখনীয়া হওক বুলি মই চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ ক'বলৈ নাই তেতিয়া মানে মোৰ মানে এই ধৰ্মটো মানে আমাৰ বিশেষকৈ আমাৰ এই ভাগৱত ধৰ্মটো আমি শান্তিপ্ৰিয়ভাৱে আমি চলিব বিচাৰোঁ আমি আমাৰ ল'ৰা ছোৱালীবোৰক ভালকৈ কেনেকৈ আগলৈ লৈ যাম আজিকালি যুগটো বেয়া সেইকাৰণে ধৰ্ম কৰ্মত যদি ল'ৰা ছোৱালীক জড়িত কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰ উন্নতি হয় সেইকাৰণে আমি আমাৰ গোটেই সমাজখন আমাৰ সমাজৰ ল'ৰা ছোৱালীখিনিক ভাল হওক বুলি ভাবি চিন্তা কৰি আমি এনেকুৱা এটা কিছুমান কাম কৰোঁ যিখিনি মানে আদৰ্শ হিচাপে কাম কৰিলে মানে নিজৰ নেক্সট জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰো ভাল হ'ব বুলি আমি আশা কৰি আমি এইবোৰ কাম কৰিবলৈ আগবাঢ়োঁ যিটো পাৰোঁ আমি আমাৰ বিশেষকৈ মই বেছিকৈ ভাগৱত সংঘৰ মানে নামঘৰখিনিক বেছি চাইছোঁ তাৰপৰা অন্য মানুহৰ কিছুমান কমিউনিটি হ'ল আমাৰ ছ'চাইটিৰ কাৰণে সেইবোৰো চাওঁ কিছুমান আমাৰ সমাজৰ পৰাগ কিবা এনেকুৱা উৎসৱ কৰিব বিচাৰে তাতো কিছুমান সহায় যদি আগবঢ়াইছোঁ খেলা ধূলাৰ ক্ষেত্ৰত মই কিছুমান ল'ৰা ছোৱালী বাহিৰলৈ খেলিব গ'লে মই কিছুমান যি পাৰোঁ মই সহায় সহযোগিতা আগবঢ়াওঁ তেনেকৈ কাম কিছুমান কৰোঁ আৰু বিশেষকৈ আমাৰ বোৱন পেগু আৰু ৰঞ্জ পেগুক আমাৰ মিচিং সমাজে কেতিয়াও পাহৰিব নোৱাৰে কাৰণ তেখেতলোকে বহুতো কাম কৰিছে আমাৰ মিচিং সমাজখনক ধৰি ৰাখিছে আমাৰ গোটেই সমাজখনক ধৰিছে একতা কৰিছে কমিউনিটিবোৰক ডেভেলপমেণ্ট কাম কৰাইছে আপুনি দেখিছে মই আগতে বহুত মানে MLA মন্ত্ৰী দেখিছোঁ যেনিবা তেখেতলোকৰ আগত তেখেতলোকেতো তেনেকুৱা কাম কৰা নাছিলে কিন্তু তেখেতলোকে বহুত কাম কৰিছে এইটো মই বৰ ভাল পাইছোঁ আৰু আমাৰ সমাজে তেখেতলোকক কেতিয়াও পাহৰিব নোৱাৰে আমাৰ সমাজ মানে মই এনেকৈ যি পাৰোঁ ছ'চিয়েল ৱৰ্ক মানে এনেকুৱা মানে সমাজক সহায় সহযোগিতা আগবঢ়াব পাৰিলে ভাল বুলি মই ভাবোঁ আৰু যি পাৰোঁ কৰি যাম বুলি ভাবিছোঁ আৰু মিচিং ভাগৱত সংঘৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰা হৈছে ইয়াতে আমাৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক বোৱন পেগু ডাঙৰীয়াই আমাৰ সহায় সহযোগিতা আগবঢ়াইছে তেখেতলোকৰ বহুত বহুত ধন্যবাদ তাকে মই আপোনালোকক জনালোঁ আমাৰ শতবৰ্ষ মিচিং ভাগৱতী সংঘৰ 3দিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে ইয়াতে 3 দিনত আমাৰ বিভিন্ন গুৰুবন্ধনাৰ কাৰ্যসূচী প্ৰদানকৈ আছে আমাৰ শতবৰ্ষৰ আগৰ পৰা দেৱদূত বাসুদেৱ বেদান্তীয়ে এই ধৰ্ম আমাৰ ইয়াতে প্ৰচাৰ কৰিলে তেতিয়াৰে পৰা এতিয়ালৈকে যিবিলাক প্ৰয়াত আমাৰ অৰুণাচাৰ্য আছে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ লগতে আমাৰ মিচিং সমাজত এক নাম প্ৰত্যেক গাঁৱে গাঁৱে প্ৰতিধ্বনিত হওক এইটোকে আমি আশা কৰিছোঁ এই সমাৰোহৰ পৰা অসমৰ আধ্যাত্মিক শিক্ষাৰ বাদে সমাজ সুস্থিৰ সমাজ এখন গঢ়িব নোৱাৰে ই এটা ক্ষেত্ৰত গতিকে গুৰুদেৱ শংকৰদেৱে যিটো ধৰ্ম প্ৰদান কৰিছে এই ধৰ্মৰ জৰিয়তে আমাৰ সমাজ মানুহৰ চৰিত্ৰ গঠন সহায় কৰিব বুলি আমি আশা কৰিছোঁ আমি আজি মিচিং ভাগৱতী সংঘই শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ 3দিনীয়াকৈ
আৰু এই 3 দিনীয়া কাৰ্যসূচীত আমি ভকত সমাজৰ সত্ৰাধিকাৰ আৰু শৰণাচাৰ্য গুৰুসকলৰ সহযোগত 3 দিনীয়া কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰা হ'ব। এইবিলাকৰ ভিতৰত ধৰক প্ৰাতঃ প্ৰসংগ থাকিব, আলোচনা চক্ৰ থাকিব, মুকলি সভা থাকিব আৰু বিশেষভাৱে ধৰ্ম বিষয়ত আমি গুৰুত্ব দি পেলাই আলোচনা কৰা হ'ব। সেইখিনি গ্ৰন্থ উন্মোচন এইখিনি কাৰ্যসূচীৰ মাজত আমাৰ গ্ৰন্থ উন্মোচনো হ'ব। আমাৰ শতবৰ্ষ উপলক্ষে এখন স্মৃতি গ্ৰন্থ মণিকূট আমি প্ৰকাশ কৰিছোঁ। সেই মণিকূটত আচলতে আমাৰ এই 100 বছৰীয়া সময়খিনিত যিখিনি আধ্যাত্মিক শিক্ষা, সামাজিক পৰম্পৰা আৰু ধৰ্মীয় যিবিলাক পৰম্পৰা যিখিনি বিকাশ সাধন হ'ল, সেই বিকাশ সাধন হোৱা কথাখিনি ইয়াত প্ৰকাশ পাব। আলোচনা চক্ৰবিলাক আমাৰ 2টা বিষয়ত আছে। বিষয়বস্তু প্ৰথমটো হ'ল ভাগৱত ধৰ্ম আৰু মিচিং সমাজ, ইয়াৰ লগত মিচিং সমাজৰ প্ৰভাৱ। লগতে আছে আৰু এটা বিষয়বস্তু ভাগৱত ধৰ্ম আৰু ইয়াৰ পটভূমি। সেই 2টা বিষয়বস্তুক লৈ আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব।